কাক কাক কি দিবলৈ কৈছে মই দিছো পইচা লোৱাৰ পিছতো মোক টিকিট দিয়া নাই আকৌ ৰিপিট 25 লাখ টকা খুজি আছে তেওঁলোকে কৈছে যে যত গামছা দিব লাগে তাত গামছা দিয়া যত হা দিব লাগে তাত হা দিয়া এটো পলিটিক্যাল হয় ঠিক আছে তেওঁলোকৰ মতামত মানি চলি এজন মানুহক 50000 দিছো আৰু এজন মানুহক 50000 তিনিজনক টোটাল 1.5 লাখ টকা দিছো মই আৰু বাকি বিলাকক 20000 30000 কৈ দিব কৈছে মই দিছো বিটিসি নির্বাচন টিকট দিয়ার নামত টিএমসি দলের আশাবাদী প্রার্থীর ধন বিচরার কল রেকর্ডিং ভাইরাল টিএমসির 3 নং শ্রীরামপুর সমষ্টির টিএমসি দলের দলীয় টিকটর আশাবাদী প্রার্থী সামিউল হকৰ পৰা 25 লাখ টাকা বিচরার অভিযোগ এতিয়া যদি তোমার 5-6টা হা লাগে রিপ্লাই তুমি টিকেটটো লোৱা ঠিক আছে তোমার টিকেট পৰ পিছত দলে তোমাক কিন্তু আকৌ 5-6টা হা নিজে ঘূৰাই দিয়ে 10% কৰিম মই এইকেইদিন যেনেকে জি কও সেইখিনি কাম কৰা ঠিক আছে আৰু এটা তোমাক মই কথা কও ঠিক আছে তোমাক হৰসেবৰ পৰা ফোন কৰিছো কোড ভাষা ব্যৱহাৰ কৰি টকা বিচাৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদ ৰাজ্যিক সভাপতি আবুল কালাম আজাদ নামৰ নেতাগৰাকীয়ে ইতিমধ্যে নেতাগৰাকীৰ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ধন ঘটাৰ আকিলাক হিচাপে ব্যৱহাৰ হৈছে তৃণমূল কংগ্ৰেছ দলৰ দলীয় টিকটৰ আশাবাদী প্ৰাৰ্থীসকল উপায়হীন হৈ ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে টিএমসি দলৰ আশাবাদী প্ৰাৰ্থী সামিউল হক টিএমসি দলৰ আশাবাদী প্ৰাৰ্থী সামিউল হকৰ পৰা টকা বিচৰা আবুল কালাম আজাদৰ কল ৰেকৰ্ডিং ভাইৰেল N24 আসাম এতিয়া যদি তোমাৰ 5-6টা হা লাগে ৰিপ্লাই তুমি টিকেটটো লোৱা ঠিক আছে তোমাৰ টিকেট পৰ পিছত দলে তোমাক কিন্তু আকৌ 5-6টা হা নিজে ঘূৰাই দিয়ে 10% কৰিম মই এইকেইদিন যেনেকে জি কও সেইখিনি কাম কৰা ঠিক আছে আৰু এটা তোমাক মই কথা কও ঠিক আছে তোমাক হৰসেবৰ পৰা ফোন কৰিছো যে টিকিটটো দিয়ে তেখেতৰ লগত আপুনি ডাইৰেক্ট আলোচনা কৰিব লাগে যে মানে কয়টা হা লাগে কি লাগে এটা আপুনি ডাইৰেক্ট আলোচনা কৰক মই তুমি যে টিকেট লব এই কৰি আছো তুমি এই পইচা গিলা যে খৰচ কৰিছো কৰ পৰা তোমাৰ ইনকাম সোর্স কিনো মোৰ বিজনেস আছে স্যার আচ্ছা মোৰ আইসক্রিমৰ ফ্যাক্টরি আছে মোৰ দোকান আছে আৰু অনলাইনত বিজনেসম্যান মই তোমাৰ সমষ্টিত নাই বুলি ক'লে তো 30-40 লাখ 50 লাখ টকা খৰচ হৈ যাব ইলেকশনত তেনেকুৱা হ'বই আৰু 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ বাসিন্দা মই টিএমসি দলৰ মানে প্ৰাৰ্থী হিচাপে দাবিদাৰ হৈ আছিলো মই 5 মাহৰ পৰা ফিল্ডত কাম কৰি আছো মই শ্ৰীৰামপুৰ সমষ্টিৰ সকলো গাঁৱে গাঁৱে ঘূৰিছো মানে সকলো ৰাইজৰ লগত মত বিনিময় কৰিছো ৰাইজে মোক সহাৰি দিছে সেই কাৰণে মই মানে দাবিদাৰ হৈছো তো ৰাইজে মোক আকলি লৈছিলে সেই কাৰণে মই দাবিদাৰ হৈ আছিলো তো মই ফিল্ডত ৰাতি দিন মানে এক্টিভ আছিলো মানে ৰাইজে মোক বিচাৰিছে সেই কাৰণে মই মানে ৰাইজৰ লগতে থাকি মানে দাবিদাৰ হিচাপে আছিলো তো এতিয়া মানে মই টিকিটটো পোৱা নাই মানে মোক টিকিটটো দিয়া নাই তো টিকিটটো মানে মোক দিয়া নাই কি কাৰণে দিয়া নাই এটো মোৰ পৰা মানে ধন খুজিছে 25 লাখ টকা দিব লাগে বুলি কৈছে 25 লাখ টকাটো খুজিছিলে অসম তৃণমূল কংগ্ৰেছ দলৰ ছাত্ৰ পৰিষদৰ প্ৰেসিডেন্ট আবুল কালাম আজাদে 25 লাখ টকা মোৰ পৰা খুজিছে তো এইবিলাক ৰেকৰ্ডিংও আছে তো মই 25 লাখ টকা দিব পৰা নাই সেই কাৰণে মোক টিকিটটো দিয়া নাই তো মোৰ এগেইনষ্টত বেলেগ এজনক মানে ফ্ৰীতে টিকিটটো দিছে তো কথাটো হল মানে মোক আশা দিছে মই শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী পাম মানে মোক টিকিট দিব মোক আশা দিছে মই সেই কাৰণে মানে কষ্ট কৰিছো মেহনত কৰিছো বহুত টকা পইচা খৰচা কৰিছো এদিনত 5000-7000 কৈ খৰচা গৈছে তো টোটাল 5 মাহত কিমান টকা মই খৰচা কৰিছো তো এইবিলাক খেলা কিয় মানে তেওঁলোকে খেলি আছে তো যদি মোক টিকিট দিব বুলি কৈছিলে তেনেহলে মোক এতিয়া কিয় টিকিট নিদিলা এতিয়া কিয় তেওঁলোকে পইচা বিচাৰিছে মই তো পাৰ্টি 5000-7000 কৰি খৰচা কৰিছো আৰু তেওঁলোকে কৈছে মোক পাৰ্টি খিলাব লাগে মই পাৰ্টি খুলাইছো তেওঁলোকক এটা পাৰ্টি 30000-35000 কৈ খৰচা কৰিছো কিমান বাৰ পাৰ্টি খিলাইছো কিমান টকা খৰচা কৰিছো তো যদি দলে মোক টিকিট দিয়া নাই তেনেহলে মই যিমান টকা খৰচা কৰিছো 9 লাখ টকাৰ ওপৰত খৰচা মই কৰিছো সেই টকাটো পাৰ্টিৰ পৰা মোক ৰিটাৰ্ণ কৰিব লাগে যদি পাৰ্টিৰ পৰা মোক টকাটো ৰিটাৰ্ণ নিদিয়ে তেনেহলে শ্ৰীৰামপুৰ সমষ্টিত যিজন ক্যান্ডিডেট দিছে তেখেতৰ নমিনেশনটো উইথড্ৰ কৰাব লাগে যদি পাৰ্টিয়ে মোক টকা নিদিয়ে তেনেহলে মই যিমান খৰচা কৰিছো পাৰ্টিয়ে যদি মোক ৰিটাৰ্ণ নিদিয়ে তেনেহলে যিজন শ্ৰীৰামপুৰ সমষ্টিত ক্যান্ডিডেট দিছে তৃণমূল কংগ্ৰেছৰ পৰা সেই ক্যান্ডিডেটৰ নমিনেশন উইথড্ৰ কৰাব লাগে মানে এটো 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আপনি শ্ৰীৰামপুৰৰ আশাবাদী প্ৰাৰ্থী আছিল মানে আশাবাদী হৈ আছিল মানে মই
টিকেটটো পাম একদম ফুল এণ্ড ফাইনেল 100% কৈ দিছে মোক কৈছে যে তুমি টিকেট পাবা মোক কৈছে এনেকুৱাকৈ কৈছে আৰু কৈছে যে মই তেওঁলোকৰ পাৰমিশ্যন লৈ মই এখন বেনাৰো বনাইছোঁ ফেচবুকত পোষ্ট কৰিছোঁ মানে মোক ফাইনেল টিকেট দিব আৰু অফিসত চেয়ার টেবুল নাছিলে মই সেইবিলাক মানে চেয়ার টেবুলো কিনি দিছোঁ বহুত খৰচা কৰাইছে মোক কিমান টকা বা ডাবল খৰচা কৰিছে মোক এতিয়া মোক 25 লাখ টকা ডিমান্ড দিছে মই 25 লাখ টকা দিব পৰা নাই সেইকাৰণে মোৰ এগেইনষ্টত ব্লেক এজনৰ কেণ্ডিডেট এটো দি দিছে দলৰ টিকেট দিয়া নামত তেওঁলোকে এটা বিজনেছ চলাই আছে অসমত মানে তেওঁলোকে মানে ধন ঘটাৰ এটা বিজনেছ চলাই আছে মানে মোক কৈছে 25 লাখ টকা লাগে আৰু তেওঁলোকে এটা বিজনেছ আৰম্ভ কৰিছে মই টকা দিব পৰা নাই সেইকাৰণে ব্লেক এজনক দিছে তেনেহলে মই ইমান দিয়ে খৰচাবিলাক কৰিছো 5 মাহত সেই খৰচাবিলাক ৰিটাৰ্ণ কৰিব লাগে যদি পইচা নিদিয়ে তেনেহলে নমিনেশন কেনসেল কৰিব লাগে মানে উইথড্ৰ কৰিব লাগে শ্ৰীৰামপুৰ সমষ্টিৰ কেণ্ডিডেট যদি মোৰ টকাবিলাক ৰিটাৰ্ণ নকৰে তেনেহলে শ্ৰীৰামপুৰ সমষ্টিত টিএমসি দলে এটা মিটিংও কৰিব নোৱাৰিব হা সিধা কৈ দিছো তেওঁলোকে কি বিজনেছ কৰি আছে এটো মানে তৃণমূল কংগ্ৰেছ লৈ আহি তেওঁলোকে ধন গটাৰ বিজনেছ কৰি আছে ৰেকৰ্ডিং আছে মই ৰেকৰ্ডিং বিলাক শুনাই আছো আপোনালোকক তেওঁ মোক জেনেকৈ কৈছে মই হেনেকৈ কৰিছো কাক কি দিবলৈ কৈছে মই দিছো পইচা লোৱাৰ পিছতো মোক টিকেট দিয়া নাই আকৌ ৰিপিট 25 লাখ টকা খুজি আছে তেওঁলোকে কৈছে যে যত গামছা দিব লাগে তাত গামছা দিয়া যত হা দিব লাগে তাত হা দিয়া এটো পলিটিক্যাল হয় ঠিক আছে তেওঁলোকৰ মতামত মানি চলি এজন মানুহক 50000 দিছো আৰু এজন মানুহক 50000 তিনিজনক টোটাল 1.5 লাখ টকা দিছো মই আৰু বাকি বিলাকক 20000 30000 কৈ দিব কৈছে মই দিছো তেওঁলোকৰ এটা বিশ্বাসত লৈ টকা খৰচা কৰিছো 50000 কৈ তিনিজনক দিছো 20000 কৈ দিছো 5000 কৈ দিছো ইমান টকা মই খৰচা কৰাৰ পিছতো মই কিয় টিকেটৰ পৰা বঞ্চিত হৈ আছো যদি মই টিকেট পোৱা নাই ইমান টকা যে খৰচা কৰিছে পাৰ্টিৰ পৰা মোক ৰিটাৰ্ণ কৰিব লাগে যদি মোক ৰিটাৰ্ণ নিদিয়ে তেনেহলে শ্ৰীৰামপুৰ সমষ্টিত যিজন কেণ্ডিডেটক প্ৰাৰ্থী দিছে সেইজন নমিনেশনটো উইথড্ৰ কৰিব লাগে যদি উইথড্ৰ নকৰে পৰিস্থিতি ভয়াবহ চলিব শ্ৰীৰামপুৰ সমষ্টিত